সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ চ'ত মাহৰ 17 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ এপ্ৰিল মাহৰ 1 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ চতুৰ্দশী তিথি, দিনৰ 6:20 চলি থাকিব। তাৰ পাছত পূৰ্ণিমা তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে উত্তৰ ফাল্গুনী নক্ষত্ৰ, দিনৰ 3:38 চলি থাকিব। আজি যোগ হৈছে বৃদ্ধি যোগ, দিনৰ 2:24 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:18 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:33 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি, শুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব। মনুষ্য গণ গৰুৰ অস্থি বায়ু যোগ হ'ব। অস্তুত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 3:38 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ মহিষৰ অস্থি অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:26 পৰা 12:59। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 7:21 পৰা 9:08। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে, এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দাবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগত অহাৰ সম্ভাৱনা আছে, যিটো কাৰণত আপোনাৰ মনোবল, উৎসাহ, সাহস এইবোৰ আজি বৃদ্ধি পাব। লগতে যদি কাৰোবাৰ পৰা ধন পাবলগীয়া আছিল তেতিয়াহ'লে উভতাই পাবলগীয়া ধন আজি প্ৰাপ্তিৰো সম্ভাৱনা আছে। বন্ধু বান্ধৱৰ সৈতেও আজি মিত্ৰতা খুবেই ভাল থাকিব, কিন্তু যান বাহন চলোৱাৰ ক্ষেত্ৰত অকণমান সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। আজি কিন্তু প্ৰিয়জনৰ আপত্তি আপুনি পূৰণ কৰিব লাগিব। মাজে সময়ে প্ৰিয়জনে হয়তো আপোনাক আমনিও কৰিব পাৰে। ইয়াৰ বাহিৰে আজি সময়ৰ সদুপয়োগ হ'ব। অকণমান সময়ো আপোনাৰ অবাবত ব্যয় নহয়, কিবা নহয় কিবা কামত ব্যস্ততাপূৰ্ণভাৱে আজি দিনটো পাৰ হ'ব। লিখা পঢ়াৰ নামতো আপোনাৰ সময় আজি পাৰ হ'ব। বিশেষকৈ পঢ়া শুনা কৰিবলৈ মন যাব। বিগত দিনত যদি পঢ়াৰ পৰা দূৰত্ব বাঢ়িছিল, আজি কিছু পঢ়া শুনাৰ ক্ষেত্ৰত আপোনাক আগবাঢ়ি যোৱা দেখা পোৱা যাব। আজি সংগীত শুনিবলৈও মন যাব। নৃত্য, গীত, কলা, কৌশল এনেধৰণৰ কালচাৰেল ক্ষেত্ৰৰ সৈতেও আপোনাৰ যোগাযোগ হোৱা পৰিলক্ষিত হ'ব। আজি সৃজনশীল মনোভাৱ আপোনাৰ ভিতৰত গঢ়ি উঠিব। গতিকে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। বিশেষকৈ আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 6 আৰু শুভ ৰং হ'ব গুলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও
একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ ব্যক্তিসকলৰ বিশেষকৈ আজি মনৰ কথা আনৰ সৈতে শ্বেয়াৰ কৰিবলৈ খুবেই মন যাব। আজি সন্তানৰ পৰা সহায় সহযোগিতাৰ সম্ভাৱনা পূৰ্ণ ৰূপত দেখা গৈছে। গতিকে যদি আপুনি বিবাহিত তেতিয়াহ'লে সন্তানৰ পৰা সহায় লাভ কৰিব। ভাতৃ ভগ্নীয়ে অৱশ্যে আপোনাক আজি প্ৰত্যেকটো ক্ষেত্ৰত সহায় কৰিব। ভাতৃ ভগ্নীৰ সহায় সহযোগিতাৰ আজি পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ খৰচ আজি কিছু থাকিব, কাৰণ ঘৰত পৰিয়ালত আপুনি কিছু খৰচ আজি কৰিব লাগিব। আজি বহু কথা শিকাৰ সম্ভাৱনাও দেখা গৈছে। গতিকে নতুন নতুন কথা জানিব শিকিব পাৰিব। লগতে যিকোনো কাম এওঁলোকে পৰিকল্পিতভাৱে কৰাও পৰিলক্ষিত হ'ব। টেকনিক ব্যৱহাৰ কৰি এওঁলোকে দিনটোৰ কাম বনবোৰ কৰা পৰিলক্ষিত হ'ব। আজি মনত অৱশ্যে বাহিৰা চিন্তা সিমান নাথাকে, কাৰণ এওঁলোকে আনতকৈ নিজক বেছি প্ৰাধান্য দিয়া দেখা যাব। আনৰ কথা বৰ বিশেষ সিমান এওঁলোকে গুৰুত্ব নিদি নিজে যিটো ভাল পায় সেইটোহে কৰা দেখা যাব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজি ঘৰত কিবা মাংগলিক কাৰ্য চলি থকাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময় বুলিয়ে ক'ব পাৰি। গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ এইবাৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি এইবাৰ অসমীয়া নৱবৰ্ষৰ ৰাশিফলৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক পৰিৱৰ্তন কিছু আহিব, যিটো কাৰণত আপোনাৰ বিগত দিনত চলি থকা বেমাৰ আজাৰৰ পৰা সকাহ লাভ কৰিব। স্বাস্থ্যত উন্নতি আপুনি অনুভৱ কৰিব পাৰিব। আজি বন্ধু বান্ধৱৰ পৰা সঁহাৰি প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। আজি আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বই সকলোকে নিজৰ পিনে আকৰ্ষিত কৰিব। সমাজত আপোনাৰ লোকপ্ৰিয়তা বৃদ্ধিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি ক'ৰবাত ধন সঞ্চয় কৰা নতুবা ইনভেষ্ট কৰাটো আপোনাৰ বাবে অত্যন্ত লাভদায়ক হ'ব। লগতে আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তিৰ সৈতে আজি পুনৰ যোগাযোগ হ'ব। আজি ঘৰত অতিথি আলহীৰ আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি অকণমান কঠিন, কাৰণ প্ৰেমত সদু প্ৰিয়জনে সকলো সঁচা কথা আজি আপোনাক খুলি নক'ব পাৰে। বাকী পুৰণা বন্ধু বান্ধৱৰ সৈতেও আজি চিনাকি হ'ব। দিনটোৰ শেষত আপোনাৰ সকলো ধৰণৰ ভাগৰ কষ্ট এইবোৰ কম হৈ পৰা দেখা যাব, কাৰণ দিনটোৰ আৰম্ভণিৰ তুলনাত আপোনাৰ দিনটোৰ শেষৰ ভাগত কষ্টৰ পৰিমাণ বহু পৰিমাণে কম হ'ব। গতিকে বাকী ক্ষেত্ৰত লক্ষ্য কৰিলেও দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হোৱাৰ সম্ভাৱনা আছে। গতিকে মনত যদি কিবা সপোন আপুনি পুহি ৰাখিছে, সেই মনৰ সপোনবোৰ আজি দিঠকত পৰিণত হ'ব। লগতে হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰেও আজি দিনটোৰ অতিবাহিত হোৱা দেখা যাব। আৰু বিশেষকৈ যদি আপুনি ক'ৰবাত ভ্ৰমণ নতুবা যাত্ৰা কৰিম বুলি ভাবি আছে, সেই মনৰ আশাবোৰো পূৰণ হ'ব। ঘৰৰ কিবা প্ৰয়োজনীয় ক্ষেত্ৰত আপুনি খৰচ অকণমান অৱশ্যে কৰিব লাগিব, যিটো কাৰণত আৰ্থিক ক্ষেত্ৰত অকণমান পৰিৱৰ্তন আহিব ধৰিব। কিন্তু পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। পৰিয়ালৰ সকলো সদস্যই আপোনাক আজি সমৰ্থন কৰাও দেখা যাব। আজি প্ৰিয়জনৰ মনত আজি বিভিন্ন ধৰণৰ চিন্তা চলি থাকিব। প্ৰিয়জনে হয়তো তেখেতৰ নিজৰ মনৰ ভাৱ আপোনাৰ সৈতে আজি শ্বেয়াৰ কৰাও দেখা যাব। কৰ্মক্ষেত্ৰত আপুনি ভবামতেই কাম বনবোৰ হ'ব, কিন্তু
অকণমান ধৈৰ্যৰ প্ৰয়োজন আছে। ধৈৰ্য নধৰিলে কৰ্মত বিফল হোৱাৰ সম্ভাৱনা আছে। গতিকে যিমান ধৈৰ্য ধৰে সিমানেই আপোনাৰ কাম বনবোৰ আজি আগবাঢ়ি যাব। লগতে কৰ্মৰ পৰা সোনকালে ঘৰলৈ আপুনি উভতি আহিবলগীয়াও হয়তো কিবা কাৰণবশতঃ হ'ব পাৰে। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলে দৃঢ় সংকল্পবদ্ধ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব। এবাৰ যেতিয়া কিবা কৰিম বুলি ভাবে সেইটো কৰিহে এৰা পৰিলক্ষিত হ'ব। বাকী প্ৰায় প্ৰতিটো ক্ষেত্ৰত দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময় বুলি ক'ব পাৰি। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যক্তিত্বত উদাৰতা আহিব। গতিকে আনৰ প্ৰতি সহানুভূতি আজি আপোনাৰ মনত আহিব। আনক সহায় কৰিবলৈ আপোনাৰ আজি মন যাব। লগতে ভৱিষ্যতৰ কথাবোৰ আপুনি অকণমান গোপন কৰি ৰখাটোৱেই ভাল হ'ব। কাৰণ আজিৰ দিনটোত যদি আপুনি নিজৰ গোপন কথা আনক জনায় তেতিয়াহ'লে সেই কাম বনবোৰ হোৱাৰ সম্ভাৱনা খুবেই কম দেখা পোৱা গৈছে। গতিকে গোপনভাৱে আপুনি আগবাঢ়িলে নিশ্চয় কৰ্মবোৰ আপোনাৰ হ'ব ধৰিব। আজি বন্ধু বান্ধৱৰ উপদেশ মাজে সময়ে আপুনি লাভ কৰিব। কাৰণ কোনোবা নহয় কোনোবা বন্ধুৱে আপোনাক সহায়ো কৰিব, উপদেশো দিব। আজি হঠাৎ কিবা সুবিধা আপোনাৰ আজি প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে কৰ্মক্ষেত্ৰত আপোনাক আজি শাৰীৰিকভাৱে শক্তিশালী দেখা পোৱা যাব। কাৰণ কৰ্ম কৰাৰ দক্ষতাবোৰ আপোনাৰ আজি আহিব ধৰিব। এই ৰাশিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে পঢ়া শুনাত সময় পাৰ কৰাত অকণমান অসুবিধা হ'ব পাৰে। কাৰণ পঢ়াৰ নামত বেছি সময় আপুনি অতিবাহিত কৰিবলৈ আজি অসুবিধা হয়তো হ'ব পাৰে। জীৱনসংগী আপোনাৰ পিনে আজি খুবেই আকৰ্ষিত হৈ পৰিব। আপোনাৰ ব্যক্তিত্বৰ বাবে আজি প্ৰায় প্ৰতিগৰাকী ব্যক্তি আপোনাৰ পিনে আকৰ্ষিত হৈ পৰা দেখা যাব। আৰু হঠাৎ প্ৰাপ্তিৰ যিহেতু যোগ আজি দেখা পোৱা গৈছে গতিকে হঠাৎ আকস্মিকভাৱে কিবা হয়তো লাভ আজি আপোনাৰ সন্মুখত আহিব পাৰে। বাকী প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান অকলশৰীয়া যেন অনুভৱ হ'ব পাৰে। কিন্তু আজি অকণমান কষ্ট কৰিলেই আপোনাৰ কাম বনবোৰ হৈ উঠাৰ সম্ভাৱনা পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। গতিকে আজি কৰ্মৰ প্ৰতি এলাহ আপুনি নকৰিব। কাম কৰি গৈ থাকক, নিশ্চয় ভাল ফলাফল লাভ কৰিব। আজি নতুন নতুন টেকনিক শিকাৰ সম্ভাৱনা পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। আৰু আপোনাৰ ব্যক্তিত্বৰে আনক আকৰ্ষিত কৰাৰ সম্ভাৱনাও খুব বেছি দেখা গৈছে। গতিকে আপুনি কোৱা কথাৰে আপুনি কৰা কামে অন্য ব্যক্তিক অনুপ্ৰেৰণা দিয়াও পৰিলক্ষিত হ'ব। কিন্তু খৰচৰ মাত্ৰা ভবাতকৈ অকণমান বাঢ়িব, যিটো কাৰণত খৰচক লৈ আপোনাৰ চিন্তা কিছু আজি মনত আহি পৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ সামাজিক কামতকৈ এওঁলোকে নিজৰ ব্যক্তিগত কামক বেছি প্ৰাধান্য দিয়াও পৰিলক্ষিত হ'ব। ছাত্ৰ ছাত্ৰীসকলে আজি সময়ৰ অকণমান অসৎ ব্যৱহাৰ কৰাও পৰিলক্ষিত হ'ব, যিটো কাৰণত পঢ়াৰ বিপৰীতে বেলেগ বেলেগ কামতহে এই ৰাশিৰ বিদ্যাৰ্থীসকলক ব্যস্ত থকা দেখা যাব। জীৱনসংগীয়ে আপোনাক আজি খুবেই মৰম চেনেহ কৰিব। প্ৰিয়জনৰ সমৰ্থন আপুনি প্ৰতিটো ক্ষেত্ৰত নিশ্চয় লাভ কৰিব। মোবাইলৰ সৈতে ব্যস্ততাৰ পৰিমাণ আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। বিশেষকৈ ইলেক্ট্ৰনিক বস্তুৰ সৈতে আপোনাৰ যোগাযোগ আজি কিছু বাঢ়িব। বাকী কিন্তু অন্য দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময় বুলিয়েই ক'ব পাৰি। গতিকে শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি ইচ্ছা শক্তি বৃদ্ধি পাব। মনোবল, ইচ্ছা শক্তি এইবোৰ বৃদ্ধিৰ পূৰ্ণ যোগ দেখা পোৱা গৈছে। আজি যান বাহন ক্ৰয় কৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে মনৰ আশাবোৰ আজি আৰু অকণমান প্ৰবল হ'ব।
এই ৰাশিৰ ব্যক্তিসকলে তৰ্ক যুক্তিৰে আজি কথা বতৰাবোৰ কোৱাও দেখা যাব। তাৰ্কিক ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি আহিব। আজি ধন সঞ্চয় কৰিবলৈ আপোনাৰ মন যাব, গতিকে হাতত থকা কিছু ধন এওঁলোকে সঞ্চয় কৰি ৰখা দেখা যাব। ক'ৰবাত নিমন্ত্ৰণ পোৱাৰো সম্ভাৱনা আজি পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। কোনোবাই নহয় কোনোবাই আপোনাক আজি নিমন্ত্ৰণ দিয়া দেখা যাব। মনত নতুন নতুন আশাৰ আজি উদয় হ'ব আৰু বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলে চৰকাৰী ক্ষেত্ৰৰ ফালৰ পৰা কিবা ভাল খবৰ অহাৰ আজি সম্ভাৱনাও দেখা পোৱা গৈছে। প্ৰিয়জনৰ সৈতে সৰু সৰু কথাত হয়তো মতবিৰোধ থাকিব পাৰে, বিশেষকৈ কিবা কথা আপুনি আজি পাহৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। ছাত্ৰ ছাত্ৰীসকলে কিন্তু পঢ়া শুনাতকৈ বেলেগ দিশত আজি বেছি প্ৰাধান্য দিয়া দেখা যাব, যিটো কাৰণত পঢ়াৰ পৰা অকণমান আজি বিচলিত হৈ পৰা পৰিলক্ষিত হ'ব। বৈবাহিক সম্পৰ্কটো আজি মধুৰতা আহিব আৰু বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলে আজি ঘৰৰ নামত কিছু খৰচ অকণমান অৱশ্যে কৰিব লাগিব। বাকী অন্য দিশত আপোনাৰ দিনটো শুভ বুলি ক'ব পাৰি। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি মনে যিটো ভাল পায় সেইটো কাৰ্য কৰাহে দেখা যাব। আজি বিবাহিতসকলে সন্তানৰ পক্ষৰ ফালৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে আৰু বিভিন্ন ক্ষেত্ৰত আপোনাৰ দিনটোত আজি সুখ সমৃদ্ধিবোৰ বাঢ়িব। গতিকে মনত মনোবল আজি বৃদ্ধিৰো পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। নতুন নতুন কথা আপুনি জানিব পাৰিব, বিশেষকৈ গোপন কথা আনৰ গম পোৱাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰেম সম্পৰ্কত অকণমান অস্থিৰতা থাকিব, কাৰণ প্ৰেমত আজি খেলি মেলি মাজে সময়ে হ'ব পাৰে, গতিকে গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে। নতুন প্ৰস্তাৱ আপোনাৰ সন্মুখত আজি আহিব ধৰিব। লগতে নতুন নতুন কাম বনবোৰৰ প্ৰতিও আপোনাৰ আকৰ্ষণ ধাউতি খুবেই বাঢ়িব। পুৰণা কাম কৰিবলৈ আজি ইচ্ছা এওঁলোকৰ একেবাৰে নাযাব। কিন্তু অতি সোনকালে সিদ্ধান্ত লোৱাটো ভাল নহয়, কাৰণ কেতিয়াবা অতি সোনকালে সিদ্ধান্ত ল'লে সেই সিদ্ধান্ত পুনৰ সলনি কৰিবলগীয়াও হ'ব পাৰে। অৱশ্যে প্ৰায় প্ৰতিটো ক্ষেত্ৰত লক্ষ্য কৰিলে দিনটো আপোনাৰ ৰাতিপুৱাৰ ভাগতকৈ আপোনাৰ সন্ধিয়াৰ ভাগৰ সময়খিনি আপোনাৰ বাবে লাভদায়ক দেখা পোৱা গৈছে। আজি পুৱা যিমান লাভ হ'ব তাতকৈ সন্ধিয়াৰ ভাগত বেছি লাভৰ পৰিমাণ আহিব ধৰিব আৰু কঠিন পৰিস্থিতিবোৰো আপোনাৰ বাজি আজি সহজ সৰল হৈ পৰা দেখা যাব। গতিকে কোনো ধৰণৰ আজি সিমান চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ সকলো কাৰ্যত আপোনাৰ সৰলতা আজি আহিব ধৰিব। বাকী প্ৰায় প্ৰতিটো দিশত শুভ বুলি ক'ব পাৰি। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে বিগত দিনৰ তুলনাত আজি আজৰি সময় যথেষ্টখিনি লাভ কৰিব। বিগত দিনত সময় সিমান পোৱা নাছিল, কিন্তু আজি আজৰি সময় আপুনি লাভ কৰিব। আজি বিশেষকৈ মনত উৎসাহ উদ্দীপনাবোৰো প্ৰবল ৰূপত বাঢ়িব, গতিকে মনোবল উৎসাহ আজি বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে। এই ৰাশিৰ ব্যক্তিসকলে আজি খৰচৰ নামত কিছু হয়তো ধন আপোনাৰ অতিবাহিত হ'ব। বিশেষকৈ ঘৰুৱা ক্ষেত্ৰতে খৰচ হওক, আপোনাৰ ব্যক্তিগত ক্ষেত্ৰতে খৰচ হওক, তেনেধৰণৰ ক্ষেত্ৰত আপোনাৰ আজি খৰচবোৰ কিছু হ'ব ধৰিব। সৰু সৰু যাত্ৰাৰ আজি পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। আপোনাৰ দিনটোত ভ্ৰমণ যাত্ৰা সঘনাই হৈ থাকিব। এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কত প্ৰিয়জনৰ কিবা কথাই হয়তো মনত অকণমান আঘাত দিব পাৰে, গতিকে প্ৰেম সম্পৰ্কত গুৰুত্ব ৰাখিব। আজি ধনৰ অহা যোৱা হৈ থাকিব, কিছু ধন আহিব, কিছু ধন আপোনাৰ পৰা আজি খৰচো হ'ব। কিন্তু আনক শিক্ষা দি এই ৰাশিৰ ব্যক্তিসকলে খুব ভাল পোৱা দেখা যাব। গতিকে আনক কথাবোৰ শিকাবলৈ আজি মন যাব, আনক উপদেশ দিবলৈ আজি আপোনাৰ ইচ্ছা যাব। ইয়াৰ বাহিৰে যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ হয়তো কিবা কাম বনত অন্য ব্যক্তি হস্তক্ষেপ কৰিব পাৰে, গতিকে তৃতীয় পক্ষৰ ব্যক্তিক হস্তক্ষেপ কৰাৰ পৰা
দূৰত থাকিলে বাকী প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি ভয় নকৰিব, কাৰণ ভয় কৰিলে আপোনাৰ কোনোবা ক্ষেত্ৰত আপোনাৰে লোকচান হ'ব। গতিকে আপুনি ভয় নকৰি সাহসিকতাৰে যদি আগবাঢ়ে তেতিয়াহ'লে দেখিব নিশ্চয় আপোনাৰ দিনটো সকলো পক্ষত আপুনি আগবাঢ়ি যাব পাৰিব। উন্নতি প্ৰগতিৰ নতুন নতুন পথবোৰ আহিব ধৰিব। আজি অৱশ্যে আপুনি হাঁহিমুখে সকলো সমস্যা সমাধান কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব। গতিকে আনে কিবা খঙালভাৱে ক'লেও আপুনি সেই কথাবোৰ হাঁহি ধেমালিৰ মাজেৰে কথাবোৰ সমাধান কৰা পৰিলক্ষিত হ'ব। বিগত দিনৰ সমস্যাও আজি সমাধান হোৱাৰ সম্ভাৱনা পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। আজি সকলোকে এওঁলোকে বিশ্বাস কৰি লোৱা দেখা যাব। গতিকে বিশেষকৈ শত্ৰু আজি মিত্ৰ বুলি আপুনি নিজেই অনুভৱ কৰা দেখা যাব। অপ্ৰত্যাশিতভাৱে আজি ৰোমান্টিক হৈ পৰা দিনটো দেখা যাব। বিশেষকৈ আপোনাৰ প্ৰিয়জনৰ সৈতেও সম্পৰ্ক বাঢ়িব। প্ৰেম হওক বৈবাহিক হওক দুয়োটা ক্ষেত্ৰত সম্পৰ্কবোৰ আজি ভাল হ'ব। দিনটোৰ শেষৰ ভাগত আপুনি কষ্টৰে কৰিবলগীয়া কাম কিবা কৰিবলগীয়াও হৈ পৰিব। বিশেষকৈ শাৰীৰিক কষ্ট আজি দিনটোৰ শেষৰ সময়ত অকণমান কৰিব লাগিব। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধাৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে পঢ়া শুনা এই ৰাশিৰ ব্যক্তিসকলে ডাঙৰৰ উপদেশত আজি পঢ়া শুনাত কিছু আগবাঢ়িব লাগিব, কাৰণ ডাঙৰে আপোনাৰ পঢ়া শুনাৰ বিষয়ে আজি নিৰীক্ষণ কৰি থকাও পৰিলক্ষিত হ'ব। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত শুভ। বিশেষকৈ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰুৱা ক্ষেত্ৰত লাভৰ যোগ দেখা গৈছে। লগতে বন্ধু বান্ধৱ হওক, পুৰণা কোনোবা ইষ্ট কুটুম্বই হওক আপোনাক আজি নিমন্ত্ৰণ দিয়াও দেখা যাব। উৎসাহ উদ্দীপনাও আজি বহুখিনি এওঁলোকৰ বাঢ়িব। মনোবল উৎসাহ আজি বাঢ়িব। কিন্তু উপাৰ্জন আপুনি ভবামতে নহ'ব। অকণমান ভবাতকৈ কমকৈ উপাৰ্জন হোৱা আজি পৰিলক্ষিত হ'ব। আজি বন্ধুত্ব কৰাৰ ক্ষেত্ৰতো অকণমান সতৰ্কতা হ'ব। বিশেষকৈ নতুন বন্ধুৰ সৈতে যোগাযোগত আহিলে আপুনি চাই চিতি আগবঢ়াটো ভাল হ'ব। এই ৰাশিৰ ব্যক্তিসকলে হঠাৎ কিবা ছাৰপ্ৰাইজ প্ৰাপ্তিৰ আজি সম্ভাৱনা ঘৰত দেখা পোৱা গৈছে। সকলো কাম একাষৰীয়া কৰি সৰুকালত যি কাম কৰি আপুনি খুবেই ভাল পাইছিল, আজি তেনেধৰণৰ কাম বনবোৰো কৰিবলৈ আপোনাৰ মন যাব। আজি জীৱনসংগীৰ কাৰণেই হয়তো আপোনাৰ কিবা কাম অকণমান সাল সলনি কৰিব লাগিব, কিন্তু অকণমান ধৈৰ্যৰ প্ৰয়োজন আছে। মাজে সময়ে আপোনাৰ খঙো আজি বাঢ়িব পাৰে, ধৈৰ্যও কমিব পাৰে। গতিকে সেই ধৈৰ্য কিছু আপুনি বৃদ্ধি কৰাৰ চেষ্টা কৰিব, খং নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব। তেতিয়া দেখিব বাকী প্ৰায় প্ৰতিটো ক্ষেত্ৰত আপোনাৰ দিনটো খুব ধুনীয়াকৈ এপাৰ হ'ব। আজি মনত অৱশ্যে কিছু মাতৃপক্ষৰ সম্পৰ্কীয় ব্যক্তিৰ সৈতে যোগাযোগত আহিবলৈ আপোনাৰ মন যাব। অৰ্থাৎ মাতৃৰ সৈতে যোগাযোগ আজি সম্পৰ্ক বাঢ়িব। মোমায়েকৰ ঘৰৰ সৈতেও হয়তো আপোনাৰ সম্পৰ্ক পুনৰ হ'ব পাৰে। বাকী প্ৰায় প্ৰতিটো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি বিশেষকৈ প্ৰেমত আনন্দ আৰু ফূৰ্তিৰ যোগ দেখা পোৱা গৈছে। আৰু যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ ব্যৱসায় বাণিজ্যত আজি লাভ হ'ব আৰু ব্যৱসায় বাণিজ্যত ভাল ফলাফল আজি লাভ কৰিব। অকণমান নিজৰ বিষয়ে বৰ বিশেষ সমালোচনা কৰাৰ পৰা দূৰত থাকিব, কাৰণ নিজৰ বিষয়ে যিমান আপুনি সমালোচনা কৰিব সিমানেই আপোনাৰ আত্মবিশ্বাস কম হোৱাৰ সম্ভাৱনাও দেখা গৈছে। গতিকে আপুনি নিজক লৈ বৰ বিশেষ আলোচনা নকৰাটোৱেই ভাল হ'ব। আজি
বন্ধু বান্ধৱৰ উপস্থিতি আপোনাৰ ওচৰত থাকিব। গতিকে কোনোবা নহয় কোনোবা বন্ধু আপোনাৰ ওচৰত আজি থাকিব। আজি আপোনাৰ ভাগ্যৰে আপোনাৰ কৰ্মত কিবা পৰিৱৰ্তন আপুনি লক্ষ্য কৰিব পাৰিব। সহকৰ্মীয়ে আজি যুক্তি আৰু চতুৰতাৰে আপোনাৰ সৈতে কাম বনবোৰ কৰা দেখা যাব। গতিকে সহকৰ্মীৰ প্ৰতি অকণমান আপুনি গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। লগতে আধ্যাত্মিক কোনোবা ব্যক্তিক লগ পাব পাৰে, বিশেষকৈ জ্যেষ্ঠ ব্যক্তিৰ সৈতেও, নতুবা যি ব্যক্তি আপোনাক মাজে সময়ে উপদেশ দিয়ে, তেনে ব্যক্তিৰ সৈতেও আপোনাৰ আজি যোগাযোগ হোৱা দেখা যাব। বহুদিনৰ মূৰত আপোনাৰ আজি পুৰণা কথাবোৰ পুনৰ মনত পৰিব। গতিকে লক্ষ্য কৰিলে অন্য প্ৰায় প্ৰতিটো দিশতো আপোনাৰ দিনটো শুভ বুলিয়ে ক'ব পাৰি। বিশেষকৈ বিদ্যাৰ্থীসকলৰ আজি ঘৰত পঢ়াতকৈ এওঁলোকে ঘৰৰ পৰা বাহিৰত থাকি পঢ়া শুনা কৰাটো ভাল হ'ব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।